এতিয়া আমি মা কামাখ্যা মন্দিৰৰ পৰা ওলাই গৈ আছোঁ। এতিয়া ভাবিছোঁ বালাজী মন্দিৰলৈ যাম। বহু মানুহে কামাখ্যা দৰ্শনৰ পিছত বালাজী মন্দিৰলৈ যায়। শুনিছোঁ কামাখ্যাৰ আশীৰ্বাদ লৈ বালাজী ধামত শান্তিৰ অনুভৱ। সেইকাৰণে আমি চবেই এতিয়া আকৌ বালাজী মন্দিৰলৈ গৈ আছোঁ। শ্ৰী শ্ৰী বালাজী টেম্পল গুৱাহাটীৰ এটা অতি সুন্দৰ আৰু জনপ্ৰিয় মন্দিৰ। এই মন্দিৰটো বেতকুছিত আছে। ইয়াত ভগৱান বালাজী, গণেশ, হনুমান আৰু আন বহু দেৱ দেৱীৰ মূৰ্তিও আছে। আমাৰ লগৰ চবৰ আমনি লাগি গ'ল। কিছুমানৰ টোপনি আহি আছে। চাওক গাড়ীত কিছুমানে টোপনি মাৰি আছে। চবৰ টোপনিও আহিছে কিছুমানৰ। লৰ্ড বেংকটেশ্বৰা বা বালাজী ভগৱানক ভগৱান বিষ্ণুৰ এটা ৰূপ বুলি মানা হয়। জনশ্ৰুতি অনুসৰি কলিযুগত মানুহক ৰক্ষা কৰিবলৈ তেওঁ পৃথিৱীত অৱতাৰ লৈছিল। এটা প্ৰসিদ্ধ কাহিনীত কোৱা হয় যে ভগৱান বালাজীয়ে মা লক্ষ্মীৰ সৈতে অভিমানৰ বাবে পৃথিৱীত আহি তিৰুপতি পাহাৰত বাস কৰিছিল। পিছত পদ্মাৱতী দেৱীৰ সৈতে তেওঁৰ বিবাহ হয়। সেই বিয়াৰ বাবে তেওঁ কুবেৰ দেৱতাৰ পৰা ঋণ লৈছিল বুলি বিশ্বাস কৰা হয়। সেইবাবে আজিও ভক্তসকলে দান দক্ষিণা আগবঢ়ায় আৰু সেই ঋণ শোধ কৰা হয়। গতিকে চবেই কামাখ্যা মন্দিৰত গ'লে অহাৰ টাইমত এবাৰ বাংকাটেশ মন্দিৰ বা বালাজী ভগৱানক দৰ্শন কৰি আহিব। বিষ্ণুৰ